নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আপোনালোকেও আত্মনিৰ্ভৰ অসমৰ বাবে এপ্লাই কৰিছিলে নেকি? যদি আত্মনিৰ্ভৰ অসমৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে তেনেহ'লে আপোনালোকে সেই ৰিজাল্টটো অলৰেডি দিছে বুলি সকলোৰে মুখত শুনি আছোঁ। গতিকে আজি আপোনালোকক দেখাম লাইভ প্ৰুফ কেনেধৰণে আপোনালোকে সেই লিষ্টটো চাব পাৰিব, মেৰিট লিষ্টটো আপোনালোকে ক'ত পাব, কেনেধৰণে আপোনালোকে চাব পাৰিব, সকলোখিনি জনাম। ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কথাখিনি গম পায়। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, এইটো আপোনালোকৰ ৰিজাল্ট দিয়াৰ কথা আছিলে 30 জুলাইত। ঠিক আছে, 30 জুলাইত দিয়াৰ কথা আছিলে। গতিকে 30 জুলাইত অলৰেডি হৈ গৈছে। গতিকে মই আজি আপোনালোকক দেখাম যে কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব। পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ খুলি ল'ব আৰু তাত আপোনালোকে ওপৰত দেখিছে 3টা ফুট দেখিব। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব ইয়াতে ডেস্কটপ ছাইট। ঠিক আছে, ডেস্কটপ ছাইটত ইয়াতে এটা বক্স দেখিব। ইয়াতে আপোনালোকে এইটো টিক চিন কৰি দিব। আৰু কৰাৰ পিছত আপোনালোকৰ যেতিয়া গুগলটো এনেধৰণে আহিব, ইয়াতে আপোনালোকে চাৰ্চ কৰিব আত্মনিৰ্ভৰ অসম। ঠিক আছে, আত্মনিৰ্ভৰ অসম বুলি চাৰ্চ কৰিব। যেতিয়া চাৰ্চ কৰিব পোনপ্ৰথমে আপোনালোকে এটা দেখা পাব চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আছাম অভিযান, আছাম ষ্টেট পৰ্টেল। এনেকৈ ধৰণে আপোনালোকে ফাৰ্ষ্টতে দেখা পাব আৰু সেই তাতে আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ যিটো মেইন ৱেবছাইট হয়, যেতিয়া আপোনালোকে এপ্লাই কৰিছিলে সেই মেইন পেজটোলৈ আপোনালোকে গুচি আহিব। ঠিক আছে, ইয়াতে বহুত ধৰণৰ অপশ্যন ইয়াতে দেখা পাব। ওপৰত যদি চাই আপোনালোকে লগ ইন আৰু ৰিক্ৰুইটমেণ্ট দেখা পাব। তলত যদি আপোনালোকে চাই ইয়াতে চাওক টোটেল ৰেজিষ্ট্ৰেশ্যন ইয়াতে দেখাই আছে 2,29,145। ঠিক আছে, 2,29,000 কি কৰিছিলে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে। প্ৰথম কি হৈছিলে ইয়াতে ৰেজিষ্ট্ৰেশ্যন হৈছিলে, তাৰপিছত হৈছিলে এপ্লাই। ঠিক আছে, প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিছিলে 2,29,145 জন ব্যক্তিয়ে। আৰু আপোনালোকে তললৈ যদি স্ক্ৰল ডাউন কৰে ইয়াতে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে পাই যাব। টোটেল ৰেজিষ্ট্ৰেশ্যন 2,29,145 আৰু টোটেল এপ্লাই কৰিছিলে ফাৰ্ষ্ট কৰিছিলে ৰেজিষ্ট্ৰেশ্যন 2,29,000 আৰু এপ্লাই কৰিছিলে 1,04,091 জন মানুহে। ঠিক আছে, কিন্তু ইয়াতে কি হ'ল, এটা প্ৰব্লেম হৈছিলে, যিটো নেকি এই প্ৰজেক্ট টেম্পলেট দিব লাগিছিলে। সেই প্ৰজেক্ট ৰিপৰ্টৰ কাৰণে বহু সংখ্যক মানুহে কি কৰিলে, 1 লাখতকৈ ওপৰ মানুহে কি কৰিলে, এপ্লাই নকৰিলে। কাৰণ প্ৰজেক্ট ৰিপৰ্টটো বহু মানুহে বনাব পৰা নাছিলে, সেইকাৰণে কি কৰিছিলে, বহু মানুহে এপ্লাই নকৰিছিলে। ঠিক আছে, তাৰপিছত আপোনালোকে ইয়াতে 3 নম্বৰ অপশ্যন পাব ডাউনলোড প্ৰজেক্ট টেম্পলেট ফৰ ডিফাৰেণ্ট ছেক্টৰ। এনেকৈ ইয়াতে দেখা পাব। ঠিক আছে, তললৈ যদি স্ক্ৰল ডাউন কৰে আৰু দেখা পাব ইয়াতে হাউ টু এপ্লাই কেনেধৰণে কৰিছিল এইখিনি প্ৰচেছো ইয়াতে দিয়া আছে। ঠিক আছে, এইখিনি এতিয়া দৰকাৰ নাই। আৰু ইয়াতে যদি আপোনালোকে চাই তেনেহ'লে আপোনালোকে এটা বস্তু দেখা পাব ইয়াতে হাউ টু এপ্লাই, তাৰপিছত ডকুমেণ্ট ৰিকুৱাৰ্ড আৰু ইজিবিলিটি। ঠিক আছে, আপোনালোকে কেনেধৰণে যোগ্যতা, অৰ্থাৎ কেনেধৰণে আপোনালোকে কি থাকিলে আপোনালোকে এই স্কিমটোৰ পৰা বেনিফিটটো পাব পাৰে। ঠিক আছে, এই গোটেইখিনি আপোনালোকে ইয়াতে চাই ল'ব পাৰে। তললৈ স্ক্ৰল ডাউন কৰিলে এই গোটেইখিনি ডিটেইলছ ইয়াতে আছে। ঠিক আছে, এতিয়া মেইন কথাটোলৈ আহোঁ, যিটো নেকি আপোনালোকে মেৰিট লিষ্টটো চাব পাৰিব। মেৰিট লিষ্টটো চাবৰ কাৰণে ইয়াতে এতিয়ালৈ চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ নটিফিকেশ্যন ইয়াতে জাৰি হোৱা নাই বা জাৰি কৰা হোৱা নাই। যদি আপোনালোকক ইয়াতে যদি দি দিয়ে মেৰিট লিষ্টটো দি দিয়ে তেনেহ'লে আপোনালোকে ইয়াতে শ্ব' কৰিব বা ইয়াতে আপোনালোকে কোনোবা এটা টেবত, ইয়াতে হয়তো এনেকুৱা ধৰণৰ টেবত বা ইয়াতে ৰিক্ৰুইটমেণ্টত বা ক'ৰবা এটা টেবত নহয় টেবত আপোনালোকে সেই ৰিজাল্টটো দিব। ঠিক আছে, এতিয়ালৈ হয়তো এই বস্তুটো দিয়া নাই। যদি দিয়ে আপোনালোকে দেখাম, কিন্তু মই আজি আপোনালোকক ষ্টেটাছটোকে দেখাওঁ যদি তাতো দি দিব পাৰে। গতিকে মই লগ ইন অপশ্যনত ক্লিক কৰিছোঁ। ঠিক আছে, লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখিছে মোবাইল নম্বৰ, এণ্টাৰ ইয়ৰ কণ্টেক্ট নাম্বাৰ। ঠিক আছে, আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ দি আপোনালোকে এপ্লাই কৰিছিলে সেই মোবাইল নম্বৰটো ইয়াতে কি কৰিব, দি দিব। ঠিক আছে, দি দিয়াৰ পিছত কি কৰিব, ইয়াতে দুটা অপশ্যন দেখা পাব, লগ ইন উইথ পাছৱৰ্ড আৰু লগ ইন উইথ OTP। যদি আপোনালোকৰ পাছৱৰ্ড মনত আছে তেনেহ'লে পাছৱৰ্ডত ক্লিক কৰক। যদি আপোনালোকৰ পাছৱৰ্ড মনত নাই, বোলে OTP দিওঁ, তেনেহ'লে OTPত আপোনালোকে ক্লিক কৰক। ঠিক আছে, যদি পাছৱৰ্ড মনত আছে আপোনাৰ পাছৱৰ্ডটো ইয়াতে এণ্টাৰ কৰি দিব। ঠিক আছে, মোৰ পাছৱৰ্ড আছিলে, মই পাছৱৰ্ডটো দি দিছোঁ আৰু এইটো কেপচাটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। ঠিক আছে, 175216। ঠিক আছে, গোটেইখিনি আপোনাৰ দিয়াৰ হোৱাৰ পিছত আপোনালোকে দেখিছে লগ ইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, যেতিয়া লগ ইন অপশ্যনত ক্লিক কৰিব তেতিয়া আপোনালোকে দেখা পাব আপোনালোকৰ ষ্টেটাছটো, অৰ্থাৎ আপোনালোকৰ ষ্টেটাছটো এতিয়া কি হৈ আছে, বৰ্তমান কি হৈ আছে, আপোনালোকে গোটেইখিনি তথ্য ইয়াতে দেখা পাব। ইয়াতে আপোনালোকৰ নামটো ওলাই যাব, ৱেলকাম আপোনালোকৰ নাম ওলাই যাব। আৰু ইয়াতে দেখা পাইছে যেনেধৰণে আপোনালোকে আগতে এপ্লাই কৰিছিলে, যেতিয়া ইণ্টাৰভিউৰ কাৰণে আপোনালোকক মাতিছিলে, তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব
ইয়াতে এটা এডমিট কাৰ্ড দিছিলে, ইয়াতে ডাউনলোড এডমিট কাৰ্ড বুলি এনেকৈ ইয়াতে অপশ্যন এটা আহিছিলে। কিন্তু এতিয়ালৈ ৰিজাল্ট দিয়াৰ বাবে কোনো ধৰণৰ ইয়াতে অপশ্যন অহা নাই। যদি ৰিজাল্ট দিয়েও আপোনাক ইয়াতে এপ্ৰুভ বা কিবা এনেকুৱা ধৰণৰ দেখাব, বা আপোনালোক ইয়াতে কিবা এটা দেখাব আৰু ইয়াতে ন'টিচ আহিব বা কিবা এটা আহিব, কিন্তু এতিয়ালৈ দিয়া নাই। গতিকে দিয়া নাই কাৰণে ইয়াতে যেনেধৰণে আপোনালোকে এপ্লাই কৰিছিলে, প্ৰথম এপ্লাই কৰিছিলে, ৰেজিষ্ট্ৰেশ্যন কৰিছিলে কেনেধৰণে তেনেকেই আছে, আৰু যেতিয়া এপ্লাই কৰিছিলে এপ্লাই কৰা এপ্লিকেশ্যন নম্বৰটো এনেকৈ আছে, ঠিক আছে। আৰু তাৰ বাদে কোনো ধৰণৰ ইয়াতে অপশ্যন এতিয়ালৈ অহা নাই। যদি আপোনাৰ ইয়াতে মানে আপোনাৰ মেৰিট লিষ্টটো দিয়ে বা আপোনাৰ পাছ কৰিছে নে ফেইল কৰিছে, তেনেহ'লে ইয়াতে হয়তো আপোনাৰ ৰিজেক্ট বা এপ্ৰুভ বা এনেকুৱা ধৰণৰ কিবা এটা অপশ্যন দি দিব। এতিয়ালৈ দিয়া নাই। যদি আপোনালোকক ভৱিষ্যতে বা কেতিয়ালৈ দিয়ে, যদি ইনফৰ্মেশ্যন আহে, তেনেহ'লে আপোনালোকক পোনপ্ৰথমতে জনাবলৈ চেষ্টা কৰিম। আৰু আজি আপোনালোকক এইখিনিয়ে দেখালোঁ। বহুতে সুধি আছিলে যে দাদা ৰিজাল্ট দিছে বা ৰিজাল্ট ওলাই গ'ল, এনেকুৱা ধৰণৰ কৰি আছে, মই এইকেইদিন বনাব পৰা নাছিলোঁ, গতিকে আপোনালোকৰ কাৰণে এইটো ভিডিঅ' বনাই দিলোঁ যে এতিয়ালৈ কোনো ধৰণৰ ৰিজাল্ট দিয়া নাই বা মেৰিট লিষ্ট দিয়া নাই। যেতিয়া মেৰিট লিষ্ট দিব আপোনালোকক পোনপ্ৰথমতে জনাবলৈ চেষ্টা কৰিম। আৰু আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।